পানী কমিছে যদিও দুৰ্দশা আতৰা নাই লখিমপুৰৰ বহু অঞ্চলৰ জনতাৰ নিপকুৱে ৰঙা নদী বান্ধৰ পানী এৰি দিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল লখিমপুৰত বাঢ়নী পানীয়ে বুৰাই পেলাইছিল বিস্তীৰ্ণ অঞ্চল বাসগৃহ পানীয়ে বুৰাই পেলোৱাত মথাউৰিত আশ্ৰয় লৈছিল বহু পৰিয়ালে পানী কমাত ঘৰলৈ ঘূৰি গৈ অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে জনতা বুকাই ঘৰবাৰী পুতি পেলোৱাত সমস্যাৰ সন্মুখীন হৈছে বহু লোক আমি পুনে আপোনালোকক এই মুহূৰ্তত লাইভত লৈ যাব বিচাৰিছো সেই সকল ৰাইজৰ কেনেকুৱা অৱস্থা হেয়া দেখুৱাবৰ বাবে নিপকু সৃষ্ট বানৰ পিছত এতিয়া লখিমপুৰৰ ৰঙা নদী অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশাৰ সীমা নাইকিয়া হৈছে ববুল হাজৰিকা যি দৃশ্য আপুনি বিগত দিনকেইটা দেখুৱাই গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে গৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে নিপকুৰ যি নিপকু সৃষ্ট বান কিছু পৰিমাণে কমিল আৰু তাৰ পিছতে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই আনিবৰ বাবে এতিয়া সংগ্ৰাম কৰিব লগা হৈছে সেই সকল বানাক্ৰান্তই যিসকল বানাক্ৰান্তই ইতিমধ্যে পশুধন হেৰুৱাইছে ঘৰৰ ভৰালৰ ধান হেৰুৱাইছে চাউল হেৰুৱাইছে লামলাকটো হেৰুৱাইছে তাৰ পিছত এতিয়া স্বাভাৱিক জীৱন যাপন কৰিবলৈ তেওঁলোকে সংগ্ৰাম কৰিব লগা হৈছে সেই সংগ্ৰামৰ ছবিখন মই দেখুৱাবৰ বাবে আপোনাক অনুৰোধ জনাইছো ৰাজদীপ অতি বেয়া লগা এখন ছবি আজি তাৰিখত দেখিবলৈ পাইছো কেউফালে বিধ্বস্ত পৰিৱেশ ৰাস্তা ঘাট আন্তঃগাঁথনি বিদ্যালয় ঘৰ দুৱাৰ ভৰাল ঘৰ খেতিপথাৰ সকলোবিলাক নষ্ট হ'ল এই নিপকুৰ বানত পৰহি ৰাতি 11 বজাৰ পৰা নিপকুৱে পানী এৰা কাৰোবাৰটো বন্ধ কৰিছে অৰ্থাৎ এখনো গেট খোলা নাই সম্পূৰ্ণৰূপে নদীখনৰ পানীখিনি পুনৰ আবদ্ধ কৰিছে বান্ধত গেট সম্পূৰ্ণৰূপে বন্ধ ৰাখি আৰু আজি তাৰিখত ৰঙা নদীয়েদি আপুনি খোজকাঢ়ি ইপাৰ সিপাৰ হ'ব পাৰিব ৰঙা নদীৰ বুকুতো পানী নাই কিন্তু যি এটা বিধ্বস্ত ছবি উপলব্ধ হ'ল নিপকু সৃষ্ট বানৰ বাবে অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ এয়া চাওক এটা পকীপথ আছিলে কেনেধৰণে খহাই এই পথটো নিমিষতে বিধ্বস্ত কৰিছে আচবাব সকলোবিলাক আঁতৰলৈ লৈ উটুৱাই লৈ গুচি গৈছে সন্মুখত বাহনীখন থকা বাবে পানীৰ সোঁতটো কিছু পৰিমাণে ৰক্ষা পৰিছিল হ'লেও ৰাস্তাত থকা বোল্ডাৰ শিল বালি সকলোবিলাক এনেধৰণে আঁতৰলৈ লৈ অহা পৰিলক্ষিত হৈছে ইয়াত ঘৰ দুৱাৰ সকলোবোৰ ভঁৰাল ঘৰৰ পৰা আৰম্ভ কৰি বিদ্যালয় সকলোবোৰ বিধ্বস্ত আমি কৈ আছোঁ যে এবাৰ যদি নিপকুৱে পানী এৰি দিয়ে তেতিয়াহ'লে প্ৰলয়ংকাৰী বানৰ সূচনা হয় আৰু তাৰ ফলত হাজাৰ কোটি টকাৰ আন্তঃগাঁথনি নষ্ট হয় এখন বিদ্যালয় এয়া উজনি 5 নৈ বিদ্যালয় পৰিৱেশ চাওক ভিতৰত থকাৰ পৰিৱেশ নাই ছাত্ৰ ছাত্ৰী আজিও বিদ্যালয়লৈ আহিব পৰা নাই একাটো পৰ্যন্ত বোকা ডেস্ক বেঞ্চ কিতাপ পত্ৰ সকলোবোৰ পানীত এনেধৰণে নষ্ট হৈছে বানপানীত সকলো নষ্ট হৈছে এতিয়া বিদ্যালয় পানী ওলাই যোৱাৰ পাছত কিছু পৰিমাণে লামলাকটো যদি উদ্ধাৰ কৰিব পাৰে তাৰ বাবে বিদ্যালয় প্ৰধান আহিছে শিক্ষক আহিছে তেখেতসকলে আহি কিছু চেষ্টা কৰা পৰিলক্ষিত হৈছে ডেস্ক বেঞ্চ সকলোবোৰ ভাগি গৈছে বিৰুৱে দেখুৱাইছে সেয়া কেনেধৰণে পানীয়ে সকলোবোৰ নষ্ট কৰিছে মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়ত যিখিনি চাউল ৰখা হৈছিল সেই চাউলো নষ্ট হৈছে সকলোবোৰ নষ্ট হোৱা পৰিলক্ষিত হৈছে বিদ্যালয়ৰ বাইদেউগৰাকী আছে তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম এয়া কিতাপ পত্ৰ চাওক কিতাপ পত্ৰ এনেধৰণে সকলোবোৰ নষ্ট হ'ল ক'ত আহি কিতাপ পত্ৰ পৰি আছে এয়া চাওক আচলতে এয়া হ'ল নিপকুৱে সৃষ্টি কৰা বিধ্বংসী বান অৰ্থাৎ জলবোমাৰ পানী এৰি দিছিল আৰু তাৰ ফলত লখিমপুৰত এই মহাপ্ৰলয় সূচনা হ'ল আৰু তাৰ ফল ভুগিব লগা হৈছে সাধাৰণ জনতাই ছাত্ৰ ছাত্ৰী সাধাৰণ জনতা সকলোৱে স্তৰ লোকে ভুগিব লগা হৈছে কিমান লোকচান হ'ল বিদ্যালয়খন সম্পূৰ্ণ লোকচান হ'ল সম্পূৰ্ণ ডুবিলে পলসৰ তলত আপোনালোকে নিজেই দেখিছে টেবুল চকী কিতাপ পত্ৰ নথি পত্ৰ বিদ্যালয়ৰ নথি পত্ৰ শেষ চাউলৰ মৈদাগ্ন পূজনৰ চাউল হেৰিটো মৈদাগ্ন পূজনৰ সাজ বাববিলাক শেষ সম্পূৰ্ণ পানী ইয়াত কিমান হৈছিল পানী আপোনাৰ ইমানটো হৈছে আৰু ইমান শক্তিশালী উচ্চ প্ৰযুক্তিবিদ্যাৰে বনোৱা এটা পকীপথ কেনেকৈ ভাগি পৰিছে আচলতে আমি যিটো কথা কৈ থাকোঁ বাৰম্বাৰ যে নিপকুৱে আমাৰ স্থানীয় লোকসকলক নজনায় সেইদিনাখনি মুখ্যমন্ত্ৰী আহি নিপকু আৰু উপায়ুক্তবিলাক মুখ্যমন্ত্ৰীয়ে নিজেই আহি দেখি গৈছে গতিকেলৈ মুখ্যমন্ত্ৰী আহি নিজে দেখিছে আমি যে যিবিলাক কথা কৈ থাকোঁ যে নিপকুৱে আমাৰ বিস্তৰ ক্ষতিসাধন কৰে আৰু নিপকু আৰু প্ৰশাসনে আমাক যে কথাবিলাক নজনায় সেইদিনাখনি মুখ্যমন্ত্ৰী আহি স্বচক্ষে প্ৰত্যক্ষ কৰি প্ৰমাণ হ'ল যে সঁচাকৈ যে এই অঞ্চলটোৰ লোকসকলক নিপকুৱে মাৰি পেলোৱা এক পৰিকল্পনা কৰিছে সেইদিনাখনি প্ৰমাণ হৈছে আচলতে সেইদিনাখনি যদি আমি আৰু কিছু এবেগে যদি পানী বৃদ্ধি হ'লহেঁতেন হয়তো শুই থকাতে মানুহ মৰিলেহেঁতেন আমি বহু মানুহৰ মুখত শুনিব পাইছোঁ যে শুই থাকোঁতে যেতিয়া তলৰ তুলিখন তিতিছে কেঁঠাখন তিতিছে তেতিয়াহে মানুহ সাৰ পাই খপকৈ উঠিছে ইয়াতে 2-4জন কৈছে যেতিয়া কাণৰ ফুটাই দি পানী সোমাই গৈছে তেতিয়াহে হেৰি হৈছে ইয়াতে কিমান মানুহ এইবাৰ গৰু ছাগলী কিমান গ'ল এতিয়া গাঁৱলৈ আমি আহোঁতে মুখত
সোপা দি আহিব লগা হৈছে গেলা গোন্ধ। আপুনি পিছফালে এতিয়া গোন্ধ পাইছে চাগে, স্কুলৰ পিছফালৰ পৰা গোন্ধ আহি আছে, এই বাহনিৰ মাজত গৰু গেলি আছে। কমচে কম আমি গোটেই যদি অঞ্চলটোৰ কথা ক'বলৈ যাওঁ, এইটো এটা দ্বীপ হয়, এই অঞ্চলটোৰ কথা ক'বলৈ গ'লে কমচে কম 2000-1500 গৰু ছাগলীৰ পৰা গৰু মৰিছে। ছাগলী তাতকৈ বেছি প্ৰায় 2500-3000, আৰু কুকুৰাটো ক'বই নালাগে। পানীত হাঁহটো ফটকৈ একো নহয়, কিন্তু হাঁহটো হয় কি, হাঁহটো গুচি যায় পানীত। ইমানখিনি মানুহে চাওক, খা খাৰি দুপইচা কষ্ট মষ্ট হাজিৰা চাজিৰা কৰি গোটায়, আকৌ প্ৰতি বছৰ যদি পানী আকৌ দেখি পাইছে খুব লেতেৰা গোন্ধ আহিছে। গতিকে ইমান দুৰ্গন্ধত ইয়াত আচলতে আমি পোনপটীয়া সম্প্ৰচাৰ কৰাটো অতি কঠিন হৈ পৰিছে। গেলা পচাৰ গন্ধ কেওফালে, আৰু জীৱ জন্তু মৰিছে, গোহালিতে গৰু মৰিছে, আৰু ছাগলী গঁৰালত আমি এটা ভিজুৱেল দিছোঁ। ছাগলী গঁৰালত কেনেধৰণে ছাগলী মৰিছে, 2-3টা ছাগলী। আৰু এয়া চাওক, বিদ্যালয়ৰ কিতাপ আহি ক'ত পৰিছেহি, আৰু বাহিৰৰ অৱস্থাটো এয়া এক বিধ্বস্ত পৰিৱেশ। ডেস্ক বেঞ্চ সকলোবিলাক নষ্ট হৈছে, আৰু এয়া কিতাপ পত্ৰ সকলোবোৰ, এইবোৰ কিতাপ এতিয়া ছাত্ৰ ছাত্ৰীক পুনৰ এইখিনি কিতাপ নতুনকৈ আবণ্টন কৰিব লাগিব চৰকাৰে, কাৰণ এইখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰে। কিমান লোকচান হ'ল বুলি ভাবে? আপুনি চাওক, এই আজিৰ শিশু দেশৰ, কাইলৈ দেশৰ ভৱিষ্যত। প্ৰতি বছৰে আহি যদি এনেকৈ কিতাপ পত্ৰবিলাক নষ্ট কৰে, আজি ক্লাছ বঢ়াব পৰা নাই, পাঠ্যক্ৰম কৰিব পৰা নাই, এই লক্ষখিনিতো তেওঁলোকৰ থাকি যাব, আৰু স্কুল ঘনে ঘনে বন্ধ হ'ব। মই ভাবোঁ চৰকাৰক এটা অনুৰোধ থাকিব, স্কুলবিলাক যে ভালকৈ আকৌ পঢ়া শুনা কৰে, যাতে এই ল'ৰা ছোৱালীখিনি যিখিনি থাকি গৈছে পাঠদানৰ বাবে এইখিনি ব্যৱস্থা কৰে। কাৰণ কেলৈ এই অঞ্চলৰ ৰাইজে দি কাইলৈ সমস্যাটো হ'ল নিপকো, এতিয়া বৰষুণ দিছে, এসপ্তাহ 4 দিন বৰষুণ দিলে আকৌ গেটবোৰ খুলি দিব, আকৌ একেটা সমস্যাৰ সৃষ্টি হয়। এইবাৰ তাতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব, কাৰণ কেলৈ সকলো পাত পথ আহি গ'ল, মানুহৰ ঘৰবিলাক তলবিলাক খান্দি আছে, খুঁটাবিলাক ঢিলা হৈ আছে। এইবাৰ যদি পানী হয়, কিন্তু এই অঞ্চল মানুহ নিশ্চিন্ত হোৱাটো একদম নিশ্চিত হৈ পৰিছে। গতিকে মুখ্যমন্ত্ৰীক আমি আকৌ অনুৰোধ কৰোঁ যে আপুনি যি নেকি ব্যৱস্থা লৈছিলে, আপুনি কঠোৰভাৱে নিপকোক দমন কৰক, নহ'লে কিন্তু এই অঞ্চলৰ ৰাইজ এদিন নিশ্চিহ্ন হৈ যাব, সেইটো 100%। 2017 চনৰ পাছত ইমান ডাঙৰ পানী অহা নাই। ডাঙৰ পানী এনেকৈ এইটো প্ৰথম, তাৰপৰা প্ৰত্যেক বছৰে আহে বাৰু, ইমান নষ্ট হোৱা নাছে বাৰু। প্ৰত্যেক বছৰে মই নিজে চফা কৰোঁ। স্কুলখন গাঁও পৰিৱেশ হ'লেও মই স্কুলখনৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী, গাঁও পৰিৱেশ হ'লেও মই ধুনীয়াকৈ সজাই ৰাখিছিলোঁ, আৰু A+ দুবাৰ পাবলৈ দিছোঁ, A পাইছোঁ, তেনেকুৱা। মই বহুত কষ্টৰ মাজেদি ল'ৰা ছোৱালীক পঢ়াওঁ। আপোনাৰ একো বস্তুৱে নাই? একো বস্তুৱে নাই, ডকুমেণ্ট চইচ। এইফালে আমি দেখুৱাইছোঁ মধ্যাহ্ন ভোজনৰ যিবিলাক আচবাব আছে, কাঁহী বাচন বৰ্তন কেৰাহী সকলোবিলাক এনেধৰণে উটুৱাই নি বাহিৰত পৰিলেগৈ। আৰু এনেকৈ এখন বিদ্যালয়ৰহে আমি এটা উদাহৰণ দিছোঁ ৰাজদ্বীপ, আৰু এনেকুৱা হাজাৰ বিদ্যালয় নষ্ট হৈছে, হাজাৰ বিদ্যালয় আন্তঃগাঁথনি ধ্বংস হৈছে, লগতে আচবাব পত্ৰ নষ্ট হৈছে। ইয়াৰ ক্ষতিপূৰণ কিমান হ'ব সেয়া কিন্তু এতিয়াও হিচাপ নিকাচ হোৱা নাই। ছাৰ্ভে টীম আহিব, তেওঁলোকে হিচাপ কৰিব, চৰকাৰক দিব, কিন্তু সেইবোৰ চব ফাইলতে আবদ্ধ হৈ থাকে। এবাৰ যদি বানপানী আহে, হাজাৰ কোটি টকা আন্তঃগাঁথনিৰ লগতে সম্পদ নষ্ট হৈ যায়। গতিকে ইমান 5টাকৈ বৃহৎ বানপানীত 5000 কোটি টকা প্ৰায় নষ্ট হৈছে লখিমপুৰত। এই কথাবিলাক চৰকাৰখনে উপলব্ধি কৰিব লাগিব। বুবুল হাজৰিকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কথা বতৰাবোৰ যদি চৰকাৰে উপলব্ধি নকৰে, এই ৰাইজৰ দুখ দুৰ্দশাৰ কথা যদি চৰকাৰে বুজি নাপায়, তেনেহ'লে বুজিব কোনে? সেই প্ৰশ্নটোৱে ডাঙৰ প্ৰশ্ন। এইসকল লোকক যদি চৰকাৰে এতিয়া স্বাভাৱিক জীৱন যাপন কৰিবৰ বাবে, স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই আনিবৰ বাবে যদি সহায়ৰ হাত আগনবঢ়ায়, তেনেহ'লে তেওঁলোকৰ দুখে যে কোলাই পাচি নধৰা হ'ব সেয়া নিশ্চিত।